বিস্তাৰিত শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মহিভা মহন্ত ৰঙাগড় আলহী বিতৰ্কিত প্ৰবক্তা ৰূপানী ভূঞা তদন্তকাৰী মহিলা আৰক্ষী বিষয়ক দুৰ্ব্যৱহাৰ গ্ৰেপ্তাৰ পিছত আৰক্ষীক অশালীন মন্তব্য তদন্তত বাধা অভিযোগৰ গোচৰ মহিলা আৰক্ষী বিষয়া টিংকুৰ গোস্বামী এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপানী ভূঞাক জেললৈ প্ৰেৰণ ৰূপানী ভূঞাই ফেচবুকত সাম্প্ৰদায়িক মন্তব্যৰ যশস্বী সাহিত্যিক সৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য আৰু এই সন্দৰ্ভত সুধা পুছাৰ বাবে মাতাৰ পিছতে দেখা গৈছে এনেদৰে অভব্য আচৰণ কৰিছে প্ৰবক্তাগৰাকীয়ে আমি দৃশ্য দেখুৱাইছো ইয়াৰ পূৰ্বে নিউজ 18 অসম নৰ্থ দৰ্শকক আমি জনাইছিলো আজি কিছু সময় পূৰ্বে কিদৰে গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ যেটো ৰুজু কৰা হৈছিল আৰু মঙ্গলদৈ থানাত ৰুজু হৈছিল তিনিটা গোচৰ আৰু এই গোচৰ ভিত্তিতে আজি কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত আমি দেখুৱাইছো কিদৰে অভব্য আচৰণ কৰিছে এইগৰাকী প্ৰবক্তাই মঙ্গলদৈ থানাৰ উমেন সেলত মহিলা তদন্তকাৰী মহিলা আৰক্ষী বিষয়ক দুৰ্ব্যৱহাৰ কৰিছে তেওঁ বিভিন্ন ধৰণে আমাৰ যিজন ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে টিংকুল গোস্বামী তেওঁ অশালীন ব্যৱহাৰ কৰে আৰু তেওঁ মানে যিটো চৰকাৰী কাম এই কৰিবৰ কাৰণে তেওঁ বাধা আৰোপ কৰে আৰু বিভিন্ন ধৰণৰ ভাবুকি দিয়া দেখা যায় এই সম্পৰ্কত আমি ইতিমধ্যে এটা কেছ আজি ৰুজু কৰিছোঁ আৰু সেইটো হ'ল মঙ্গলদৈ থানাৰ কেছ নম্বৰ 264/20 আৰু আণ্ডাৰ সেকশ্যন 353 294 506 এই ধাৰাত এটা কেছ ৰুজু কৰি ৰূপাৰাণী ভূঞাক আজি আমি আমাৰ মঙ্গলদৈ কোৰ্টত আমি ইতিমধ্যে আমি আজি এপিয়াৰ কৰিছোঁ আসলে তেওঁৰ বিৰুদ্ধে আগতে তিনিটা কেছ আমাৰ মঙ্গলদৈ থানাত ৰুজু হৈছিলে এটা হ'ল 225/20 আৰু 236/20 আৰু 241/20 এই তিনিটা কেছ ইতিমধ্যে তেওঁৰ এগেইনষ্টে ৰুজু হৈ আছিলে আৰু এই সম্পৰ্কত তেওঁ খুদপুছৰ বাবে আজি তেওঁ মঙ্গলদৈ থানাৰ উমেন সেললৈকে তেওঁ মতা হৈছিলে আৰু তাৰ সময়ত সেই ইণ্টাৰোগেশ্যন কৰি থকা সময়তে তেওঁ বিভিন্ন ধৰণৰ মানে অশালীনতা আমাৰ উমেনজনীক উমেন আইচিক কৰা আমি আমাৰ পৰিলক্ষিত হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ প্ৰতিক্ৰিয়া আমি জনাইছো আৰু কিছু সময় পূৰ্বে বাতৰি আমি সম্প্ৰচাৰিত কৰিছিলো গ্ৰেপ্তাৰৰ খবৰ আৰু গ্ৰেপ্তাৰ পিছতে দেখা পোৱা গৈছে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আচলতে যিসমূহ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল কোনো ব্যতিক্ৰম দেখা পোৱা নগল কোনো ধৰণৰ দ্বিধা অনুশোচনা নাই উল্টাই দেখা পোৱা গৈছে আমি দেখুৱাইছো দৃশ্য কিদৰে তদন্তকাৰী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰিছে আৰক্ষীক অশালীন মন্তব্যত তদন্তটো বাধা মহিলা আৰক্ষী বিষয়া টিংকুৰ গোস্বামী এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপানী ভূঞাক জেললৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আমি জনাইছো ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে এইগৰাকী প্ৰবক্তাই লগতে যশস্বী সাহিত্যিক সৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য আৰু এই সন্দৰ্ভত সুধা পুছাৰ বাবে মাতোতে তেওঁ কৰিছিল অভব্য ব্যৱহাৰ ইয়াৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে মঙ্গলদৈ থানাত ৰুজু হৈছিল তিনিটা গোচৰ পোষ্ট লিখিছিল আমাৰ ধমকি দি ক'লে যে তেওঁ ডিজিপি বুলিও লিখা নাই দেই ভাস্কৰজ্যোতি মহন্ত মোৰ ভাল বন্ধু তেখেতক মানে তথ্যবিলাক মই ৰাখি থৈছোঁ তেখেতক দিম তেখেত এতিয়া লকডাউনত ব্যস্ত আছে আৰু হয়তো ডিজিপি মহোদয়ে ইছমাইল হুছেইনৰ কথা শুনি এনেকুৱাখন কৰিছে আৰু মই সেইটো তেওঁৰ পোষ্টৰ পৰা সেই বস্তুটো পাইছোঁ মই ফেচবুকতো দিছোঁ আপোনালোক চাব পাৰে দেই গতিকে আপুনি সৈয়দ মালিকৰ বিষয়েটো আপুনি সেইটো মই পিছত প্ৰেছ মিটত মই মোৰ কথাটো এষ্টাব্লিছ কৰি দিম আজিৰ কথাটো মই কৈছোঁ সেইটো ইছমাইল হুছেইনে পৰহি এটা ধমকি দিছিলে আমি যিবিলাকে ইছমাইলৰ বিৰুদ্ধে লিখিছোঁ যে অসামাজিক হিন্দুত্ববাদী বুলি আৰু মানে ভাস্কৰজ্যোতি মহন্ত তেওঁৰ বন্ধু গতিকে তেওঁক ক'ব এনে আমি সন্মান কৰি তেখেতক ডিজিপি ডাঙৰীয়া বুলি কওঁ কিন্তু ইছমাইল হুছেইনে নামকাৰী কৈছিলে আৰু তাৰে ফলশ্ৰুতিত হয়তো আজি মোৰ এইটো হ'ল আৰু দেখা পোৱা গৈছে গ্ৰেপ্তাৰ কৰাৰ পিছতো তেওঁ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি জনাইছো গ্ৰেপ্তাৰ কৰাৰ পিছত কিদৰে অন্যান্য মহিলা তাত থকা মহিলা আৰক্ষীৰ বিষয়াসকলকো তেওঁ অশালীন ব্যৱহাৰ কৰিছে পৰৱৰ্তী খবৰ আগবাঢ়িছো লকডাউনৰ সময়ত অসমে হেৰুৱালে বহু কোটি টকাৰ ৰাজহ অকল চাহ উদ্যোগতে 600 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ল অসম সংবাদ মেলত এই তথ্য প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
লকডাউনত অসমৰ চাহ উদ্যোগৰ ক্ষতি 600 কোটি টকা। দেশৰ চাহ উদ্যোগে সন্মুখীন হৈছে 1000 কোটিৰ ক্ষতিৰ। লকডাউনৰ সময়ত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা ৰাজ্যৰ উদ্যোগ খণ্ডৰ ক্ষতিয়ান দাঙি ধৰি এই ঘোষণা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। ইফালে তৃতীয় পৰ্যায়ৰ লকডাউনত যথেষ্ট শিথিলতা প্ৰদান কৰি উদ্যোগ খণ্ডক পুনৰ স্বাভাৱিক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা দোহাৰিলে মন্ত্ৰী পাটোৱাৰীয়ে। লগতে মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা এনে দুৰ্যোগৰ কালতো উদ্যোগ বিভাগৰ পৰা 39% ৰাজহ দিয়া হৈছে চৰকাৰক। ইয়াৰ মাজতে উদ্যোগ মন্ত্ৰীগৰাকীৰ ঘোষণা কৰোনাৰ সংহাৰৰ সময়ত অসমলৈ আহিছে অফুৰন্ত সম্ভাৱনা। অসমত হ'ব জাপানীজ ঔদ্যোগিক নগৰ। কৰোনাৰ সংক্ৰমণ আৰম্ভ হোৱা চীনৰ পৰা স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত বহু উদ্যোগৰ। আমেৰিকা, জাপান, কোৰিয়াই লৈছে সিদ্ধান্ত। তিনি দেশে তেওঁলোকৰ উৎপাদন কেন্দ্ৰসমূহ স্থানান্তৰিত কৰিব বিচাৰিছে ভাৰতলৈ। এই প্ৰতিষ্ঠানসমূহক উদগনি দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য প্ৰসাৰ বিভাগৰে কৰিছে আলোচনা। এতিয়া লকডাউনৰ কাৰণে মেচিনবিলাক আহিব পৰা নাই, সেইবিলাক বাহিৰৰ পৰা আহি থকা মেচিন। গতিকে আটাইতকৈ বেষ্ট ইউনিটটো হ'ব যে ধৰক আজি যদি জাপান কোম্পানী আহে, আমি জাপান টাউনশ্বিপ হিচাপে জাপানৰ কোম্পানী আকৌ এটা আমিনগাঁৱত, এটা মানে পলাশবাৰীত, এটা সোণাপুৰত তেওঁলোকে নকৰে। তেওঁলোকে কৰিলে এখন টাউনশ্বিপত কৰিব। গতিকে আমি তাৰ কাৰণে নগৰবেৰাত 1800 বিঘা মাটি আমি ৰেডি ৰাখিছোঁ এইবিলাকৰ কাৰণে। তেনেকৈ আমাৰ লেণ্ড বেংকত প্ৰতিটো এনেকুৱা মাল্টিনেশ্যনেল কোম্পানীৰ কাৰণে আমি মাটি ৰেডি ৰাখিছোঁ এইবিলাকৰ কাৰণে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 44 জনলৈ বৃদ্ধি পালে অসমৰ কৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰে 2জনকৈ লোকৰ দেহত ধৰা পৰিল কৰোনা পজিটিভ। এই লকডাউন শিথিল কৰাৰ পিছতে নতুনকৈ সংক্ৰমিত হোৱাত পুনৰ শংকিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী। অসমত পুনৰ একেদিনাই 2জনৰ দেহত চিনাক্ত কৰোনা ভাইৰাছ। 44 জনলৈ বৃদ্ধি অসমত কৰোনাত আক্ৰান্ত। কোকৰাঝাৰ আৰু গোৱালপাৰাত নতুনকৈ সংক্ৰমিত 2জন। লকডাউন শিথিল হোৱাৰ লগে লগেই ৰাজ্যত একাংশ লোক ওলাই আহি ভিন্ন স্থানত দুৰ্গা পূজাৰ দশমীৰ দৰেই ভিৰ কৰিছে। কিন্তু এয়া কিমান ভয়ংকৰ তাৰেই যেন ইংগিত দিছে মঙলবাৰে নতুনকৈ 2জন সংক্ৰমিত চিনাক্ত হোৱাৰ ঘটনাই। কাৰণ ৰাজ্যৰ ন প্ৰান্তলৈ বিয়পিছে কৰোনাৰ সংক্ৰমণ। BTADত প্ৰথমটো কৰোনা সংক্ৰমণৰ ঘটনা। কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ সমীপৰ বল্লমগুৰিত এজন 18 বছৰীয়া যুৱকৰ শৰীৰত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত যুৱকজনৰ নাম হাছান আলী শ্বেইখ। হাছান আলী শ্বেইখৰ ভ্ৰমণ বুৰঞ্জীয়ে দিছে ভয়ংকৰ ইংগিত। নিজামুদ্দিনৰ পাছত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ কৰোনাৰ সংক্ৰমণৰ আশংকা। কোকৰাঝাৰৰ কৰোনাত আক্ৰান্ত হাছান আলী শ্বেইখ গৈছিল কোচবিহাৰলৈ। কোচবিহাৰৰ পৰা উভতা হাছান আলী আছিল কোৱাৰেণ্টাইনত। কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে হাছানৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি। যথেষ্ট শিথিলতাৰে দেশত বলৱৎ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পাছতে বহিৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিছে আবদ্ধ হাজাৰ হাজাৰ লোকৰ। তেনে সময়ত কোচবিহাৰৰ পৰা অহা হাছানৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে বৃদ্ধি পাইছে প্ৰত্যাহ্বান। ইফালে অৰেঞ্জ জোন গোৱালপাৰাত 6জনলৈ বৃদ্ধি কৰোনা সংক্ৰমিতৰ সংখ্যা। নতুনকৈ সংক্ৰমিত ভাটিপাৰাৰ 47 বছৰীয়া জালালুদ্দিন শ্বেইখ। কণ্টেইনমেণ্ট জোনত আক্ৰান্ত জালালুদ্দিন শ্বেইখ। জালালুদ্দিন শ্বেইখ দুষ্টিনগৰ মছজিদৰ ইমাম। কিন্তু বৰ্তমানলৈ জালালুদ্দিনৰ কোনো ভ্ৰমণ বুৰঞ্জী জানিব পৰা হোৱা নাই। লোকজনৰ দেহত COVID-19 পজিটিভ ওলোৱাৰ পিছতেই নিশাই আৰক্ষীয়ে জালালুদ্দিনৰ পৰিয়ালৰ লগতে কোৱাৰেণ্টাইন কৰিছে তেওঁৰ সংস্পৰ্শলৈ অহা 10জন লোকক। তদুপৰি COVID-19 আতংকৰ বাবে গোৱালপাৰা চহৰৰ ভাটিপাৰা, কিসমতপুৰ, নয়াপাৰা, কাৰবালা, ASTC আৰু BOC এলেকাত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে পথসমূহ চিল কৰা হৈছে। এইসমূহ এলেকাৰ সকলো লোককে পৰ্যায়ক্ৰমে স্ক্ৰিনিং কৰাৰ কামো আৰম্ভ কৰিছে প্ৰশাসনে। আমাৰ 3টা ৰাস্তা বন্ধ কৰা হ'ল। এইটো নয়াপাৰা চাৰিআলিত এটা, বড়বাজাৰ চক বাজাৰত এটা আৰু এইফালে এই ভাৰলালৰ ওচৰত এটা।
আৰু ইফালে আমবাৰীৰ এইটো ৰাস্তা বন্ধ কৰিবলৈ দিছে আৰু টিলাপাৰা পইণ্টত যোনটো ৰাস্তা আছে সেইটো বন্ধ কৰিবলৈ দিছে ইতিমধ্যে আমাক জনাইছে আৰু কি কোনে বন্ধ এইটো আমাক সেই পুলিচ প্ৰশাসনৰ পৰা জনাইছে আৰু পূৰ্বে 5জন লোক আক্ৰান্ত হোৱা গোৱালপাৰাত পুনৰ এজন লোক আক্ৰান্ত হোৱা ঘটনাই আতংকিত কৰি তুলিছে সকলোকে গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত দিনটোৰ শিৰোনামত আহিছে আন এক ব্ৰেকিং নিউজ অসমৰ 5গৰাকী বিধায়কক সমষ্টি সীমা নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য মনোনীত বিধায়ক কেইগৰাকী হৈছে মৃণাল শইকীয়া কমলাক্ষ দেওপুৰকায়স্থ ৰমেন্দ্ৰ নাৰায়ণ কলিতা হাফিজ ৱাছিৰ আহমেদ আৰু ৰবিৰাম নাৰ্জাৰী অসম বিধানসভা সচিবে জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ জনাব বিচাৰিছো অসমৰ 5গৰাকী বিধায়কক সমষ্টিৰ সীমা নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য হিচাপে মনোনীত কৰা হৈছে মনোনীত বিধায়ক কেইগৰাকী হৈছে মৃণাল শইকীয়া কমলাক্ষ দেওপুৰকায়স্থ ৰমেন্দ্ৰ নাৰায়ণ কলিতা হাফিজ ৱাছিৰ আহমেদ আৰু ৰবিৰাম নাৰ্জাৰী অসম বিধানসভা সচিবে জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে লকডাউন শিথিল হোৱাৰ পাছতে অসমলৈ ফুট বৈছে বহিৰাজ্যত আবদ্ধ লোকসকল বিশেষকৈ অৰুণাচলৰ পৰা অসমলৈ ফুট বৈছে হাজাৰ হাজাৰ শ্ৰমিকৰ অৰুণাচল সীমান্তৰ গহপুৰ জোনাইৰেও অসমলৈ আগমন ঘটিছে বহু লোকৰ বহিৰাজ্যত আবদ্ধ লোকৰ আগমনক লৈ ব্যাপক তৎপৰতাৰ সাজু হৈছে জিলা প্ৰশাসন অৰুণাচলৰ পৰা অসমলৈ বৈছে শ্ৰমিকৰ ফুট বান্দৰদেৱাত অৰুণাচলৰ পৰা অহা শ শ্ৰমিকৰ ভিৰ কাকপথাৰৰ ডিৰাকেদিও আহিছে শ্ৰমিক তৃতীয় পৰ্যায়ৰ লকডাউনত উত্তৰ পূবত খুলি দিয়া হ'ল আন্তঃৰাজ্যিক যাতায়াত তাৰ পিছতে এতিয়া হাজাৰ হাজাৰ শ্ৰমিকে ঢাপলি মেলিছে অসমলৈ বিগত 4 দিনত প্ৰায় 4,000 শ্ৰমিকে লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ গেটেৰে প্ৰৱেশ কৰিছে অসমত বান্দৰদেৱাতে শ্ৰমিকসকলক স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে চিকিৎসকসকলে নাম অসুবিধা ভালে পাইছোঁ কৰিবলৈ পাই ৰাইজ যাওক সহযোগিতা কৰিবলৈ পাই আমি ভালে পাইছোঁ ঘৰে ঘৰে যাব এওঁলোকে আমি কৈছোঁ 28 দিন ঘৰত থাকিবলৈ কৈছোঁ মানে হোম কোৱাৰেণ্টাইন দিয়া হৈছে 28 দিনলৈকে কৰিব নলাব আৰু ঘৰ মানুহৰ লগত ছেপাৰেট হৈ থাকিব লাগিব সেইখিনি কৰা হৈছে ইফালে অৰুণাচল সীমান্তৰ গহপুৰ জোনাইৰেও অসমলৈ আগমন ঘটিছে বহু লোকৰ এই দৃশ্য কাকপথাৰৰ ডিৰাকৰ অৰুণাচল প্ৰদেশৰ পিয়ঙৰ মুদৈ গেটৰ পৰা 15জন আৰু তেজুৰ পৰা অহা 7 শ্ৰমিক খোজকাঢ়ি আহি পালেহি তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক মুদৈ গেটৰ পৰা অহা শ্ৰমিকসকল শোণিতপুৰ জিলাৰ বিপৰীতে তেজুৰ পৰা অহা শ্ৰমিকসকল লখিমপুৰৰ অৰুণাচল প্ৰদেশত থকা খোৱাৰ অসুবিধা হোৱাৰ হেতুকে শ্ৰমিকসকলে এনেদৰে খোজকাঢ়ি আহিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে খোজকাঢ়ি অহা শ্ৰমিকসকলক মৰাণ ছাত্ৰ সন্থাই নিশাৰ আহাৰ যোগান ধৰি মানৱীয়তাৰ পৰিচয় দিছে এটালৈ আমি সিহঁতক প্ৰত্যক্ষ কৰিলোঁ আৰু প্ৰত্যক্ষ কৰি আমি স্থানীয় আৰক্ষী কাকপথাৰ থানালৈ আমি যোগাযোগ কৰিলোঁ আমিও মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতলোকক খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু সিহঁতক আমি থকা ব্যৱস্থাৰ কাৰণে আৰু সিহঁতক কোৱাৰেণ্টাইন কৰি আমাৰ মেডিকেলৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি যোগাযোগ কৰি আছোঁ বহিৰাজ্যত আবদ্ধ লোকৰ আগমনক লৈ ব্যাপক তৎপৰতাৰে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন তেজপুৰ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হৈছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ অসমৰ 5খন জিলা ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ আৰু ওদালগুৰিৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব তেজপুৰ বিশ্ববিদ্যালয়ত পঞ্জীয়ন কৰা হ'ব ঘৰলৈ উভতা লোকসকলৰ 5 জিলাৰ বাবে নিৰ্মাণ কৰা হৈছে 5টা কাউণ্টাৰ প্ৰতিটোতে থাকিব চিকিৎসকৰ দল 5খন জিলা ওদালগুৰি বিশ্বনাথ লখিমপুৰ ধেমাজি আৰু শোণিতপুৰক আদি কৰি এইখিনি 5খন জিলাৰ যিখিনি বাহিৰৰ পৰা পেছেঞ্জাৰ আহিব তেওঁলোকৰ চেণ্ট্ৰেলি স্ক্ৰিনিং ইয়াত কৰা হ'ব স্ক্ৰিনিঙৰ কাৰণে আমি 5খন কাউণ্টাৰ বনাই দিছোঁ 5খন জিলাৰ কাৰণে আৰু 5টা ডক্টৰৰ টীম আছে তেওঁলোকে স্ক্ৰিনিং কৰিব আনহাতে দেশৰ আন প্ৰান্তৰ পৰাও অসমলৈ আহিছে আবদ্ধ লোকসকল
সেয়ে অধিক সষ্টম হৈছে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষী আৰু প্ৰশাসন। শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ স্ক্ৰিনিং আৰু স্বাস্থ্য পৰীক্ষাৰ লগতে কৰা হৈছে কোৱাৰেণ্টাইনৰ ব্যৱস্থা। শ্ৰীৰামপুৰ আৰু বক্সিহাটত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জম্মু কাশ্মীৰত নিহত হিজবুল মুজাহিদ্দিনৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৰিয়াজ নাইকো। সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছে ৰিয়াজ নাইকো। মষ্ট ৱান্টেড সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল হিজবুল মুজাহিদ্দিনৰ কামাণ্ডাৰজনক। পুলৱামা জিলাৰ সেনাৰক্ষীৰ হোৱা সংঘৰ্ষত নিহত হৈছিল ৰিয়াজ নাইকো। কাশ্মীৰ সীমান্তত পাক সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো জোৱান নিহত হোৱাৰ পিছতে কাশ্মীৰত তীব্ৰতৰ কৰা হৈছে সামৰিক অভিযান। পৃথক স্থানত হোৱা সংঘৰ্ষত নিহত হৈছে আন দুজন সন্ত্ৰাসবাদী। ৰিয়াজ নাইকৰ মৃত্যুৰ পিছতে কাশ্মীৰত 10খন জিলাত বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা। মষ্ট ৱান্টেড নাইকৰ মূৰৰ দাম 12 লাখ টকা ঘোষণা কৰিছিল সেনাই। জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা। ভাৰতত 24 ঘণ্টাত 126 গৰাকী লোকৰ মৃত্যু হৈছে। মঙলবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 1568 গৰাকী। 15 ঘণ্টাত ভাৰতত 111 গৰাকী সংক্ৰমিতৰ মৃত্যু। মহাৰাষ্ট্ৰত সৰ্বাধিক 617 গৰাকী লোকৰ মৃত্যু। ভাৰতত সংক্ৰমিত আন 49,391 গৰাকী। আৰু 1694 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত 126 গৰাকী লোকৰ মৃত্যু হৈছে। মঙলবাৰে পুৱা 8 বজালৈ মৃত্যুৰ সংখ্যা আছিল 1568। 15 ঘণ্টাত 111 গৰাকী সংক্ৰমিতৰ মৃত্যু। মহাৰাষ্ট্ৰত সৰ্বাধিক 617 গৰাকী লোকৰ মৃত্যু। ভাৰতত সংক্ৰমিত আন 49,391 গৰাকী লোক। নবেল কৰোনা ভাইৰাছৰ ত্ৰাসত ত্ৰস্তমান সৰ্বশক্তিমান আমেৰিকা আৰু ইউৰোপ। লাখ লাখ লোকৰ মৃত্যুৰ পাছত সেই আমেৰিকা আৰু ইউৰোপৰে কেইবাখনো দেশৰ পৰা আহিছে কেইবাটাও ভাল খবৰ। প্ৰতিষেধক ওলাল কৰোনা ভাইৰাছৰ। বিশ্বজুৰি আক্ৰান্ত হোৱা 37,50,000 লোকৰ ভিতৰৰ প্ৰায় 2,59,000 জনৰ মৃত্যুৰ পাছত বিভিন্ন দেশৰ বিজ্ঞানীয়ে লাভ কৰিছে সফলতা। ইংলেণ্ড, নেদাৰলেণ্ড, আমেৰিকা, ইজৰাইল আৰু ইটালীৰ পৰা আহিছে এটাৰ পাছত আনটো ভাল খবৰ। ৰোমত ইতিমধ্যে প্ৰতিষেধকৰ পৰীক্ষা সম্পন্ন হোৱাৰ দাবী কৰিছে ইটালীৰ সংবাদ প্ৰতিষ্ঠানে। এণ্ডোৰৰ পৰা আহৰণ কৰা এণ্টিবডিৰে প্ৰস্তুত কৰা হৈছে নবেল কৰোনা ভাইৰাছৰ প্ৰতিষেধক, যি প্ৰতিষেধকে যাদুৰ দৰে কাম কৰিছে মানৱ কোষত। ইটালীৰ এদিন পূৰ্বে কোভিড-19 প্ৰতিহত কৰিব পৰা এণ্টিবডি উদ্ভাৱনৰ দাবী কৰিছিল ইজৰাইলে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফতালি বেনেটৰ ঘোষণাই আনন্দিত কৰিছে ৰোগাক্ৰান্ত বিশ্বক। আমেৰিকাতো সম্পন্ন হৈছে প্ৰতিষেধকৰ পৰীক্ষণ। বায়োটেক নামৰ এক সংস্থাৰ সহযোগত মাৰ্কিন বিজ্ঞানী পিফাইজাৰে উদ্ভাৱন কৰিছে প্ৰতিষেধক। অক্সফৰ্ড বিশ্ববিদ্যালয়তো অব্যাহত আছে কৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ উদ্ভাৱন প্ৰক্ৰিয়া। নেদাৰলেণ্ডৰ ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলো ব্যস্ত হৈ পৰিছে প্ৰতিষেধক উদ্ভাৱনৰ প্ৰচেষ্টাত। বিশ্বৰ চুকে কোণে সিঁচৰতি হৈ থকা বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাই শীঘ্ৰেই কঢ়িয়াই আনিব সুখবৰ। সেয়া সম্ভৱ হ'লেই আঁতৰি যাব ভয় আতংক। ৰোগৰ পৰা মুক্তি পাব আক্ৰান্ত বিশ্ব। অৱশ্যে এতিয়াও কোভিড-19 ভাইৰাছ সম্পৰ্কে মুখ খোলা নাই বিশ্ব স্বাস্থ্য সংস্থাই। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ইটোৰ পিছত সিটো দুৰ্যোগৰ সন্মুখীন হৈছে গোলাঘাটৰ এজাক শিশু। এবছৰ পূৰ্বে লিকাৰ ট্ৰেজেডি জিলাখনৰ বিভিন্ন চাহ বাগিচাত মৃত্যুমুখত পৰিছিল বহু লোকৰ। এইসকল লোকৰ দুৰ্ভগীয়া কণ কণ সন্তানে এতিয়া লকডাউনৰ সময়ত আলু কচু বিক্ৰী কৰি উলিয়াবলগীয়া হৈছে এসাঁজ ভাত। কি বেচিছা তুমি? ঢেকীয়া শাক। হয়, আপুনি ঠিকেই দেখিছে। ৰাজপথৰ কাষত কণ কণ ল'ৰা ছোৱালীৰ এখন সৰু বজাৰ। প্ৰতিটো শিশুৱে বস্তা পাৰি বিক্ৰী কৰিছে হাবিৰ পৰা ছিঙি অনা ঢেকীয়া নতুবা কচু শাক।
গোলাঘাটৰ শালমৰা ধোদৰ আলিৰ পথৰ কাষত শাক বিক্ৰী কৰি থকা প্ৰতিটো শিশুৰ কাৰোবাৰ মাতৃ নাই কাৰোবাৰ পিতৃ। দেশৰ ভিতৰতে বৃহৎ সুৰা ট্ৰেজেডিয়ে প্ৰাণ লৈছিল কণমানিকেইটাৰ পিতৃৰ। এতিয়া তেওঁলোক অসহায়, কাৰোলৈ বাট নাচাই নিজেই জীৱন সংগ্ৰামত নামি পৰিছে কণমানিকেইটা। মা দেউতাক নাই, 2019 চনত মা দেউতাক ঢুকাইছিলে, বুঢ়াপান খাই মেলি তেখেতলোকে তেনেকুৱাতে শাক পাচলি এনেকুৱা বিকি এনেকৈ চলি আছে তোমাৰ তেনেকৈ। শাক পাচলি বিক্ৰী কৰি কোনোৱে লাভ কৰিছে 20 টকা, কোনোৱে লাভ কৰিছে 25 টকা। এইদৰেই সংকটৰ সময়ত উপাৰ্জন হোৱা টকাৰে পৰিয়ালক দিব বিচাৰিছে সকাহ। কিন্তু প্ৰশ্ন হয়, এনে পৰিশ্ৰমেৰে কণ কণ শিশুহঁতে কিমান দিনলৈ সকাহ দিব পাৰিব পৰিয়ালক? গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰোগ্য লাভ কৰিছে অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিতই। কৰিমগঞ্জৰ সংক্ৰমিত জামাল উদ্দিনক হস্পিটেলৰ পৰা মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। SMCHত চিকিৎসাধীন সংক্ৰমিত লোকজন 31 মাৰ্চত তেওঁৰ দেহত ধৰা পৰিছিল মহামাৰী কৰোনা, আৰু আজি বিয়লি যিহেতু তেওঁক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে। অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিতই আৰোগ্য লাভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁক মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন। এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত আহিছে বহু শিথিলতা, কিন্তু শিথিল হোৱা নাই বহুতৰে জীৱন সংগ্ৰাম। যাত্ৰী আশাত হাবাথুৰি খাইছে ৰিক্সা চালক, অটো চালককে ধৰি আন বহু লোকে। অটো ৰিক্সা চলাও আমি দুয়ো ভাই, গুৱাহাটী কৰি গুলজাৰ। অটো ৰিক্সা চলাও আমি দুয়ো ভাই, গুৱাহাটী কৰি গুলজাৰ। এই সকলো এটা আশালৈয়ে পুৱাই ওলাই আহিছে, কিন্তু ঘূৰাহে নাই অটো ৰিক্সাৰ চকা। যাত্ৰীৰ আশাত বন্দী হৈ পাৰ কৰিছে ঘণ্টাৰ পিছত ঘণ্টা। নাই, ঘড়ীৰ কাঁটা ঘূৰিছেহে ঘূৰিছে, ঘূৰা নাই এইসকল লোকৰ জীৱন জীৱিকাৰ এইসমূহ অটো ৰিক্সা। সকলো এতিয়া এক জটিল সন্ধিক্ষণৰ মাজত আছে, আৰু এই জটিল সন্ধিক্ষণত অটো ৰিক্সা চলাই যিসকলে ঘৰখন পোহপাল দিয়ে সেইসকল লোক এতিয়া পৰিছে অসুবিধাত। 13 মাহ ধৰি গৃহবন্দী হৈ থকাৰ পিছত এবুকু আশাৰে তৃতীয় পৰ্যায়ৰ লকডাউনত অহা শিথিলতাত এওঁলোকৰ জীৱন যুঁজ হৈ পৰিছে জটিল। ঘৰখন চলাবলৈ চলা নাই এইসকল লোকৰ জীৱনৰ ৰথস্বৰূপ অটো ৰিক্সাৰ চকা। যাত্ৰা কৰিছোঁ মাত্ৰ 50 টকা। 50 টকা যাত্ৰা কৰিছে। চলিছোঁ আৰু কেনেকৈ চলিছোঁ, কাৰোবাৰ পৰা লৈ আহিছোঁ, কোনোবাই দিছে অলপ, সেইখিনি যিটো নচলে, সেইকাৰণে কালি পৰহিৰ পৰা ওলাই আহিছোঁ, কিন্তু মানুহ নাই। একেই দশা বহু ৰিক্সা চালকৰো। যাত্ৰী নাই, যাত্ৰী নোহোৱাত ঘণ্টা ঘণ্টা ধৰি মানুহ অপেক্ষা কৰিছে। যাত্ৰী আহিব, ঘৰখনলৈ কিবা এটা কিনি নিব পাৰিব। পাইছোঁ কম অলপ, নাইয়ে আৰু। ইমান দিন কেনেধৰণে চলিছিলে? কেনেকুৱা চলিম আৰু, যি অলপ চলপ সহায় পাইছোঁ। কোনোবাই সহায় কৰিছে? এনেকুৱাই আৰু চলিছোঁ আৰু। জীৱন জীৱিকাৰ মহা সংগ্ৰামখনত দিশহাৰা হৈ পৰিছে আনৰ জোতা পুলিচ কৰি জীৱন নিৰ্বাহ কৰা এনে একাংশ মুচি। গণেশগুৰিৰ চিনাকি মুখখনেও আশা কৰিছে আহিব গ্ৰাহক, চলিব ঘৰ। পুৱাৰ পৰা দিনৰ 12 বজালৈকে মাত্ৰ 20 টকা উপাৰ্জন এইজন মুচিৰ। 20 টকা এটা, 10 টকা এইটো দিলে, এটা আৰু আগতে 10 টকা কম কৰিছে। এও পুলিচ যে এইটো থাকে ৰবৰ, সিয়ে চিলাই কৰিছে আৰু কামে নাই। ঠিকেই, এজন আৰক্ষীৰ ইউনিফৰ্মৰ ফিটা চিলাওঁতে আৰু এপাত চেণ্ডেল চিলোৱাৰ বাদে দিনৰ 12 বজালৈ মাত্ৰ 2জন গ্ৰাহকৰ পৰা 20 টকা। সঁচাকৈয়ে সময় এতিয়া বৰ জটিল। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কুমুদক বিচাৰি বঙাইগাঁও স্বাস্থ্য বিভাগৰ হাহাকাৰ। কুমুদক বিচাৰি গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল। কিন্তু কোনে কুমুদ, কিয় স্বাস্থ্য বিভাগে কুমুদক বিচাৰি চলাইছে অভিযান?
কুমুদক বিচাৰি বঙাইগাঁৱত স্বাস্থ্য বিভাগৰ হাহাকাৰ। বঙাইগাঁৱত কুমুদক বিচাৰি হাইৰাণ স্বাস্থ্য বিভাগ এজনক বিচাৰি গৈ 4-5জনকৈ কুমুদক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰিলে বঙাইগাঁও স্বাস্থ্য বিভাগে। গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল। কুমুদ নামৰ লোকৰ সন্ধান পালেই তুলি নিছে চিকিৎসালয়লৈ। সম্পন্ন কৰিছে কোভিড-19ৰ পৰীক্ষা। এতিয়ালৈকে 4-5জন কুমুদক ধৰি নিছে স্বাস্থ্য বিভাগে। কুমুদ নামৰ যিমান মানুহ আছে এই অঞ্চলত যিমান কুমুদ আছে চবকে লৈ গৈ আছে বুলি কৈছে, জানিবলৈ দিয়ে আৰু বেলেগ একো জানিবলৈ নিদিয়ে। তাৰপিছত মোক লৈ যায়, লৈ গৈ টেষ্টটো কৰে, টেষ্টটো কৰাৰ পিছত আহিব দিয়ে। বয়সৰ বাছ বিচাৰ নাই, 28 কিম্বা 40 যিয়েই নহওক, মুঠতে কুমুদক লাগে স্বাস্থ্য বিভাগক। কুমুদৰ সন্ধানত ঘূৰি ফুৰা স্বাস্থ্য বিভাগক লৈ আতংকিত সকলো। সন্ত্ৰস্ত হৈ পৰিছে কুমুদ নামৰ প্ৰতিজন লোক। নামটা বোলে গণ্ডগোল হৈছে, যাকে তাকে কুমুদ থুমুদ উঠাই আছে আৰু যাকে বাটত পাই অকে নিয়ে, কুমুদ মুঠতে কুমুদ নামটো নিয়েই যায়। ককাই কয় 28 বছৰৰ ল'ৰাটোক বিচাৰিয়াই, কিন্তু আমাৰতো ল'ৰাটো 28 বছৰ হোৱাই নাই। কিন্তু কেৱল কুমুদৰ সন্ধানত কিয় ব্যস্ত হৈছে বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ? বঙাইগাঁও চিকিৎসালয়ত কুমুদে আহিছিলে স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণে। স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰি ঘৰলৈ গুচি যায় কুমুদে, কিন্তু পৰৱৰ্তী সময়ত বঙাইগাঁও জিলাত কৰোণা সংক্ৰমণ হোৱাৰ পিছত কুমুদৰ স্বাস্থ্য পৰীক্ষা জৰুৰী হৈ পৰে, যাৰ কাৰণে সম্প্ৰতি কুমুদক বিচাৰি হাইৰাণ বঙাইগাঁও স্বাস্থ্য বিভাগ আৰু এতিয়ালৈকে 5গৰাকীকৈ কুমুদৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে স্বাস্থ্য বিভাগে। হয়, ঘটনাৰ গুৰি ক'ৰবাত। কৰোণা অসম সোমোৱাৰ কিছুদিন পূৰ্বে জ্বৰ কাহত আক্ৰান্ত কোনোবা এজন আহিছিল বঙাইগাঁও চিকিৎসালয়লৈ। চিকিৎসালয়ৰ নথিপত্ৰত উল্লেখ থকা সেইজন কুমুদক বিচাৰিয়েই এতিয়া হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত। কিন্তু বিচাৰি ফুৰা কুমুদৰ সন্ধান পাইছেনে নাই সেই বিষয়ে এতিয়াও নিশ্চিত হ'ব পৰা নাই খোদ স্বাস্থ্য বিভাগৰ লোক। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট। 1,60,000 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পেট্ৰলৰ ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। লকডাউনৰ বাবে সৃষ্টি হোৱা অৰ্থ সংকট জোৰা মাৰিবৰ বাবে কেন্দ্ৰই বৃদ্ধি কৰিছে ইন্ধনৰ আবকাৰী শুল্ক। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। $1,60,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য। লকডাউনত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰলত বৃদ্ধি প্ৰতি লিটাৰত 10 টকা, ডিজেলত বৃদ্ধি প্ৰতি লিটাৰত 13 টকা। লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি। অসহায় মোদী চৰকাৰ। 41 দিন ধৰি দেশৰ ব্যৱসায় বাণিজ্য উদ্যোগ বন্ধ হৈ থকাত কেইবা হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হৈছে চৰকাৰৰ। গতিকে ৰাজহ সংগ্ৰহত এতিয়া গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। এই লক্ষ্যৰে প্ৰথম পদক্ষেপ হিচাপে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত মোদী চৰকাৰৰ। সেই মৰ্মে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰল ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰই। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকা আবকাৰী শুল্ক বৃদ্ধি কৰে চৰকাৰে। ইয়াৰ জৰিয়তে 1,60,000 কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিব কেন্দ্ৰ চৰকাৰে। অৱশ্যে খুচুৰা বিক্ৰীত বৃদ্ধি নহয় ইন্ধনৰ মূল্য। উল্লেখযোগ্য যে মাৰ্চৰ পাছত দ্বিতীয়বাৰৰ বাবে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰথম পৰ্যায়ত 39,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিছিল চৰকাৰে। চৰকাৰে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে আবকাৰী শুল্ক বৃদ্ধি কৰিছে যদিও খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য ব্যাপক হ্ৰাস পোৱাৰ পাছতো ভাৰতত হ্ৰাস নহল পেট্ৰল ডিজেলৰ মূল্য। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।